নাহৰকটীয়াৰ নামচাঙত PMAYৰ আৱাস কলনী উদ্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নাহৰকটীয়া সমষ্টিৰ সীমামূৰীয়া অঞ্চল নামচাং চাহ বাগিচাত নিৰ্মাণ কৰি উলিওৱা PMAY আৱাস কলনী বুধবাৰে অৰ্থাৎ 6 মাৰ্চত উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কলনীখনত সৰ্বমুঠ 113টা বাসগৃহ থকাৰ উপৰি আছে আটক ধুনীয়া এখন শিশু উদ্যান, আদৰ্শ অংগনবাদী কেন্দ্ৰ, জল জীৱন মিছন অধীনত নলযুক্ত খোৱা পানীৰ সুব্যৱস্থা। আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ, মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে সহস্ৰাধিক লোক। আৰু সুন্দৰ ৰাস্তাৰে এখন PMY কলনী নামচাং বাগিচাত নিৰ্মাণ কৰা হৈছে নাহৰকটীয়া সমষ্টি। এই নামচাং বাগানখন বহুত পুৰণি বাগান। আজি এই কলনীটোৰ নিৰ্মাণে এই বাগানখনৰো সৌষ্ঠৱ বৃদ্ধি কৰিব আৰু বহুত দৰিদ্ৰ লোকক এটা বাসস্থান দিব। এনেকুৱা সুন্দৰ আঁচনি ভাৰতবৰ্ষতে কম। মই ক'ত আছে নাজানো, কিন্তু অসমত আগতে কেতিয়াও দেখা নাছিলোঁ। এনেকুৱা PMY কলনী এটা নিৰ্মাণ কৰাৰ বাবে মই অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগ, মন্ত্ৰী ৰঞ্জিত দাস আৰু নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এই কলনীৰ লগতে অংগনবাদী কেন্দ্ৰ, নামচাং বাগিচাত স্কুল, এটা সুন্দৰ পৰিৱেশ এটা ইয়াত নিৰ্মাণ হৈছে। মই ভাবোঁ যে এনে সুন্দৰ পৰিৱেশত ইয়াৰ যুৱ প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব পাৰিব। 113 आवास निर्माण हुआ है प्रधानमंत्री आवास योजना के अंतर्गत। एक कॉलोनी का रूप दिया गया है और साथों साथ जल जीवन मिशन का स्कीम, आंगनबाड़ी केंद्र, थोड़ी ही दूर में हाई स्कूल, पक्का रास्ता, सारे कुछ व्यवस्था किया गया है। जो कॉलोनी बोलने से जो मन में आते हैं सारे कुछ यहाँ में है। आसाम में ये एक बहुत बड़ा पहला प्रयास था, आज ये प्रयास साकार हुआ है। मैं हमारा PNRD डिपार्टमेंट मंत्री रंजीत दास जी और नाहरकटिया का विधायक तरंग गगৈ को धन्यवाद देता हूँ। नाहरकटियार পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।